গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু ৩ বজাৰ লগে লগে মই লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি মাৰ্চ মাহৰ ২৫ তাৰিখ, চ'ত মাহৰ ১০ তাৰিখ আৰু সোমবাৰ। আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল আমি আৰম্ভ কৰোঁ আহক। আৰম্ভ কৰাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে আজি, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথম ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল চৰেয় আৰু ল। বিভিন্ন ধৰণৰ শিল্পী সাংস্কৃতিক জগতৰ লগত যদি আপোনালোক জড়িত, তেতিয়াহ'লে বিভিন্ন আপোনালোকৰ উন্নতিৰ আজি যোগ দেখা যায়। চিত্ৰশিল্পী আৰু সাহিত্যিকসকলৰ আজিৰ সুনাম বৃদ্ধি হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে দিনটো বেয়া দেখা নাযায় আৰু তাৰ লগে লগে নিজৰ লোকৰ সংবাদে আপোনালোকক আনন্দ কৰিব, মানে ঘৰৰ পৰিয়ালৰ লোকে আপোনালোকক আজি আনন্দ কৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো ইমান ভাল নহয়। আৰু লগতে কম বন্ধুসকল, বিদ্যাত আশা কৰাৰ মতে আপোনালোকে ফলাফল পাব। হয়, তাৰপিছতে আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল হুঁচৰি, হুঁচৰু আৰু ব। দিনটোৰ গুৰুত্বপূৰ্ণভাৱে সফলতা অৰ্জন কৰিব। তাৰ লগে লগে চাকৰি বা অন্য ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বাধা দেখা যায়, কিন্তু মনৰ বলত আপোনালোকে আজি সেই কামবিলাক কৰিবলৈ সক্ষম হ'ব। তাৰপিছতে বন্ধুসকল কম, উচ্চ শিক্ষাৰ বা বিদেশ শিক্ষাৰ কাৰণে আপোনালোকৰ দিনটোৰ ভাল হ'ব আৰু উচ্চ শিক্ষা পোৱাৰ বাবে আপোনালোকে আজি যোগাযোগ পোৱাৰ দেখা যায়। তাৰপিছতে বন্ধুসকল কম, নিবনুৱা কাৰণেও দিনটোৰ আশাৰ বতৰা আজি আহিব পাৰে আৰু আপোনালোকৰ দিনটোৰ ভালেই দেখা যায়। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ক, দুতীয়া ছ আৰু ঘ। কৰ্মক্ষেত্ৰত সুনাম বৃদ্ধি হ'ব। ওঠ, জিভা আৰু দাঁতৰ বেমাৰ দেখা দিব পাৰে, তেনে আপোনালোকৰ আজিৰ আশংকা আছে। আৰু মামলা মোকদ্দমা সেয়া আপোনালোকৰ আজিৰ হ'ব পাৰে আৰু ধনত ভালেই দেখা যায় আৰু উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব আপোনালোকৰ। তাৰপিছতে বন্ধুসকল কম, বিয়া বাৰুৰ ক্ষেত্ৰত ফলাফল ভাল নহ'ব পাৰে। নিবনুৱাসকলৰ কাৰণে দিনটোৰ ভাল বুলিয়েই ক'ব লাগিব আৰু লগতে বন্ধুৰ সংখ্যা আপোনালোকৰ আজিৰ বৃদ্ধি হ'ব পাৰে। হয়, তাৰ পিছৰ ৰাশিটো বন্ধুসকল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু হ। কোনো সংবাদে আপোনালোকৰ আনন্দ দিব পাৰে। ঘৰত মাংগলিক অনুষ্ঠান বা অতিথিৰ আগমন হ'ব পাৰে। কৰ্ম বা কৰ্মক্ষেত্ৰত আজিৰ দিনটোৰ খ্যাতি বৃদ্ধি হ'ব। দাম্পত্যত আজিৰ ভাল নহয় বন্ধুসকল। তাৰ লগে লগে বন্ধুসকল কম, সন্তানৰ পৰাও আজি আপোনালোকৰ বেয়া নহয়। উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ দিনটোৰ ভাল। ভ্ৰমণৰ আজি আপোনালোকে নকৰাই ভাল। প্ৰেমত বন্ধুসকল আপোনালোকক আজি আশাবাদী দেখা যায়। হয়, আহক আমি সিংহ ৰাশিটো আৰম্ভ কৰোঁ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধনিয়া ত। কৰ্মত আপোনালোকৰ আজিৰ বেলেগ কৰ্ম পাব পাৰে আৰু মানে কি আগৰ কৰি থকা কৰ্মটো পৰিৱৰ্তন হ'ব পাৰে। ফুৰা চকাত আজি আপোনালোকৰ অকণ সাৱধান লোৱাটো উচিত আৰু আন দিশত পাৰিবাৰিকভাৱে ভাল হ'লেও আপোনালোকৰ আজি বেমাৰ আজাৰ বন্ধুসকল বৃদ্ধি পাব পাৰে। চুবুৰীয়াৰ লগত হোৱা কাজিয়া আজি খাম কাটিব আৰু প্ৰেমত মধ্যমীয়া। হয়, তাৰপিছতে আমি আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল প আৰু থ। উচ্চ শিক্ষাৰ মান বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। কৰ্মপ্ৰাৰ্থীসকলৰ কাৰণে দিনটোৰ বেয়া নহয়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া আৰু অৱশ্যে বদলি আপোনালোকৰ আজিৰ হ'ব পাৰে। ঘৰুৱা পৰিৱেশতো দিনটোৰ ভালেই দেখা যায়। যান বাহন ক্ৰয় কৰোঁতে আজি আপোনালোকৰ দিনটোৰ ভাল আৰু স্বাস্থ্যৰ মধ্যমীয়া দেখা যায়। প্ৰেমত কিন্তু আপোনালোকৰ বন্ধুসকল অকণমান চিন্তা থাকিব। আহক আমি তুলা ৰাশিটো জানি লওঁ। তুলা ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো আপোনালোকে উপভোগ কৰিব পাৰিব। আহক তেতিয়াহ'লে আমি বন্ধুসকল তুলা ৰাশিটো জানি লওঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৰ আৰু দন্তীয়া ত। কৰ্মক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ আপোনালোকৰ।
ব্যস্ততা বাঢ়িব পাৰে, সুনাম বৃদ্ধি হ'ব, কৰ্মক্ষেত্ৰত মধ্যমীয়া আৰু মানসিকভাৱেও আপোনালোকৰ চাপ আজি বাঢ়িব, শাৰীৰিকভাৱে দিনটোৰ ভাল নহ'ব পাৰে আৰু জিভাৰ আপোনালোকৰ আজিৰ বেমাৰত ভুগিব পাৰে, জিভাৰ ৰোগ হ'ব পাৰে। তাৰ লগে লগে প্ৰেমত বন্ধুসকল আপোনালোকৰ আনন্দ দেখা যায়। হয়, তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ন আৰু জ, আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ যোগ আছে। শিক্ষাত বৰ ভাল দেখা নাই। তাৰপিছতে বাধা বিঘিনি থাকিব পাৰে। আৰ্থিকভাৱে আপোনালোকৰ ভাল। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যমীয়া দেখা যায়। শত্ৰুৱে ক্ষতি কৰিব পাৰে আপোনালোকক। আৰু ভ্ৰমণ বন্ধুসকল আজি আপোনালোকৰ নহ'ব পাৰে। সন্তানৰ মধ্যমীয়া, দাম্পত্যৰ মধ্যম আৰু প্ৰেমত গতানুগতিকভাৱে আজিৰ দিনটো চলি যাব। হয়, আহক আমি ধনুৰাশিটো জানি লওঁ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ধ, ফ আৰু ভ। ৰাজহুৱা কামত আপোনালোকে সন্মান আজিৰ প্ৰাপ্তিৰ যোগ। নতুন যদি মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবিছে কৰিব পাৰে। আৰু পত্নীৰ স্বাস্থ্যৰ প্ৰতি বন্ধুসকল আজি আপোনালোকে চকু ৰাখক। কৰ্মক্ষেত্ৰত আশা দেখা যায়, বিদ্যাত বাধা থাকিব পাৰে। আৰু ভ্ৰমণ বন্ধুসকল আজি ৰদ হ'ব পাৰে আপোনালোকৰ, বা ভ্ৰমণ আপোনালোকে নকৰাই ভাল। উপাৰ্জন বৃদ্ধি হ'ব। প্ৰেমত বন্ধুৰ কথা আপোনালোকে আজি নুশুনিব, কাৰণ বন্ধুৰ কথা শুনিলে আপোনালোকৰ প্ৰেমত সংঘাত বা আপোনালোকৰ প্ৰেম ভাঙিব পাৰে। তাৰপিছতে আহিছোঁ বন্ধুসকল আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল খ আৰু বৈজ্ঞা জ। কৰ্মক্ষেত্ৰত উন্নতিৰ যোগ দেখা যায়। ৰাজহুৱা ক্ষেত্ৰত আপোনালোকৰ আজিৰ দায়িত্ব বাঢ়িব, লগে আৰু সামাজিক ব্যস্ততাও বাঢ়িব পাৰে। সৰু সুৰা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ ভালেই। আগত সৰু সুৰা পাৰিবাৰিক যদি আপোনালোকৰ কাজিয়া হৈ আছিল, সেইটো আপোনালোকৰ আজি কাজিয়া বাঢ়িব পাৰে। কোনো শুভাকাংক্ষীয়ে আজি আপোনালোকক বহুত ভালকৈ সহায় কৰিব পাৰে। আহক আমি কুম্ভ ৰাশিটো বন্ধুসকল তেতিয়াহ'লে জানি লওঁ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল গ, তালবীয়া শ আৰু দন্তীয়া শ। কৰ্মক্ষেত্ৰত আপোনালোকৰ দিনটোৰ ভালেই যায়। আৰু পূৰ্ব পৰিকল্পিত আপোনালোকৰ যদি ভ্ৰমণ আছে, ভ্ৰমণ আপোনালোকৰ হ'ব পাৰে, বিদেশ ভ্ৰমণ হ'ব পাৰে। পাৰিবাৰিকভাৱে আপোনালোকৰ যথেষ্ট বাঢ়িব, দায়িত্ব বাঢ়িব। আৰু ভৰিৰ বিষ, কঁকালৰ বিষ আদি বেমাৰত ভুগিব পাৰে। প্ৰেমত ভাল, বন্ধুত্বপূৰ্ব মনোভাৱ থাকিব আজি, মানে বন্ধুৱে আপোনালোকক সহায় কৰিব পাৰে। আৰু বিবাহত বিশেষ আগভাগ থাকিব বন্ধুসকল। বিবাহ যদি আপোনালোকৰ এইবাৰ বিবাহৰ আজি যোগ দেখা যায়, তাৰ লগে লগে বন্ধুসকল কম, সেই বিবাহৰ যুগৰ কাৰণে ঘৰৰ পৰা বহুত সহায় পাব। বিদ্যাৰ্থী আৰু নিবনুৱাসকলে আজি ধৈৰ্য নেহেৰুৱাব। ধৈৰ্য হেৰুৱাই দিলে আপোনালোকৰ আজিৰ ক্ষতি হ'ব পাৰে। ধৈৰ্য ৰাখি চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। আহক তেতিয়াহ'লে বন্ধুসকল আমি শেষৰ ৰাশিটো জানি লওঁ। শেষৰ ৰাশিটো বন্ধুসকল মীন ৰাশি। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম ছ। তেওঁলোকৰ সংসাৰিক আজিৰ দিনটোৰ ভাল দেখা নাযায়। সেইকাৰণে বন্ধুসকল সংসাৰত অলপ কাজিয়া পেচাল হোৱাৰ কাৰণে আপোনালোকৰ কৰ্মত ক্ষতি হ'ব পাৰে। বিদ্যাটো বাধা দেখা যায়। চাকৰিয়ালসকলৰ কাৰণে দিনটো অনুকূল হ'ব। আৰু তাৰ লগে লগে অংশীদাৰী কৰা কামত আজি আপোনালোকে যদি জইন কৰি কাম কৰিছে, তেতিয়াহ'লে কামটো ভাল হ'ব আৰু লগতে সহযোগিতা লাভ কৰিব। দাম্পত্য জীৱনত আজিৰ দিনটো ইমান ভাল নহ'ব। তাৰ লগে লগে বন্ধুসকল কম, গুৰুজনাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণ চকু ৰখাটো বেছি দৰকাৰ। তাৰ লগে লগে যুক্তিহীন দাবী আজি আপোনালোকৰ উঠিব পাৰে। তাৰ প্ৰতি বন্ধুসকল আপোনালোকে অকণ চকু ৰাখিব। তেতিয়াহ'লে বন্ধুসকল আজিৰ দিনটোৰ ৰাশিফল ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগে এই ভিডিঅ'টো আপোনালোকে সকলো হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব। তেতিয়াও তেওঁলোকে সুন্দৰভাৱে আজিৰ দিনটোৰ ৰাশিফল চাই দিনটো আগবঢ়াই লৈ যাব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।